নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভাৰ সন্ত শিৰোমণি গণি গণিনাথৰ জন্মোৎসৱ উদযাপন কৰা হয় নিউজৰ ৰিপৰ্ট অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভাৰ যোৰহাট শাখাৰ উদ্যোগত সন্ত শিৰোমণি গণিনাথৰ জন্মোৎসৱ উদযাপন কৰা হয় উল্লেখযোগ্য যে যোৰহাট জিলা পুথিভঁৰালৰ পীতাম্বৰ দেৱগোস্বামীৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় উক্ত অনুষ্ঠানটি পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পাছতেই মহান মহিষীগৰাকীৰ পূজা অৰ্চনা কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হয় ইয়াৰ পাছতেই অনুষ্ঠিত হয় চিত্ৰাংকন কবিতা আবৃত্তি প্ৰতিযোগিতা দুইটা প্ৰতিযোগিতাই উচ্চ শাখা আৰু নিম্ন শাখাত অনুষ্ঠিত হয় একে অনুষ্ঠানতেই সমাজখনৰ মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 5 গৰাকী আৰু হায়াৰ ছেকেণ্ডাৰীত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 3 গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুষ্ঠানত অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভাৰ যোৰহাট জিলাৰ পুৰণি সমিতিখন ভংগ কৰি এখন পূৰ্ণাংগ নতুন সমিতি গঠন কৰা হয় উল্লেখযোগ্য যে অনুষ্ঠিত হোৱা চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰাপ্ত সকলক একে মঞ্চতে পুৰস্কাৰ প্ৰদান কৰা হয় এক সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰা এই জন্মোৎসৱত কণ শিশুসকলে নৃত্য গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে আমাৰ এই অনুষ্ঠানৰ নাম হ'ল অখিল ভাৰতীয় মধ্যদেশীয় বৈশ্য সভা এই অনুষ্ঠানটো আমাৰ অকল যোৰহাটতে নহয় গোটেই অসমতে নহয় গোটেই ভাৰতবৰ্ষত আছে আৰু ইয়াৰ এটা উদ্দেশ্য আছে আমাৰ গুৰুজনা যিজন মানে যেনেকৈ ইয়াত শংকৰদেৱ গুৰুজনা আছে বা পাঞ্জাৱৰ গুৰু নানক আছে এখেত হ'ল আমাৰ নিজৰ কাষ্টৰে হয় আমাৰ মধ্যদেশীয় বৈশ্য সভাৰ তেওঁ মানে আমাৰ গুৰু আছিলে আৰু আমাৰ কাষ্ট হোৱাৰ কাৰণে তেওঁ বেছি পপুলাৰ সেইকাৰণে আমাৰ মানুহ যিমান আছে তেওঁ এনেতো মানে বৈশ্য সমাজৰ মানে তেওঁ গুৰু হয় কিন্তু পপুলাৰটো পাই আমাৰ মধ্যদেশীয় বৈশ্য মানে বেছি পপুলাৰিটি দিয়ে আমাৰ গুৰুজনাৰ মানে জন্মোৎসৱ পাতি তাৰ লগতে আমি মানে কিছুমান ল'ৰা ছোৱালীৰ কাৰণে চব দেশৰ ভৱিষ্যত ল'ৰা ছোৱালী হয় মই ষ্টাৰ্টিঙৰ পৰা আজি প্ৰায় 2023 চনৰ পৰা চলিয়ালেনৰ পৰা কৰিছিলোঁ অকল আৰ্ট কম্পিটিশ্যন কৰাওঁ সৰু বাচ্চাৰ পয়েম কম্পিটিশ্যন কৰাওঁ আৰু গধূলি সময়ত মানে অলপ মানে ইয়াৰ খোৰাক যোগাবৰ কাৰণে সৰু সৰু বাচ্চাৰ মানে ডান্স কৰাই দিওঁ আৰু এইটো আমাৰ মূল উদ্দেশ্য শ্ৰীমন্ত বৰুৱাৰ ৰিপৰ্ট নিউজ নাও